Hello friends, welcome back to my new channel Education Easy Tricks. Friends, মই ইয়াত ক্লাছ 6 পৰা ক্লাছ 8 লৈ সমাজ বিজ্ঞান কিতাপখনৰ ভিতৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে সুবিধা হ'ব। চ' তাৰ বাবে মই ভিডিঅ'সমূহ প্লেলিষ্ট বনাই দি দিছোঁ যাতে আপোনালোকে তাত গৈ ভিডিঅ'সমূহ ক্ৰমে চাব পাৰিবা। গতিকে বলা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আৰ্যসকল কেইটা বেদ ৰচনা কৰিছিল? 4খন। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। পুৰণি কালত সপ্ত সিন্ধু বুলিলে কোনকেইটা নদীক সামৰি লৈছিল? সিন্ধু নদী আৰু ইয়াৰ উপনৈ যেনে শতদ্ৰু, বৰ্তমানৰ নাম হ'ব উটলেজ, বিপাশা, বৰ্তমানৰ নাম বিয়াস, ইৰাৱতী, বৰ্তমান ৰাবি, চন্দ্ৰভাগা, বৰ্তমান চিমাপ, বিতস্তা, বৰ্তমান জিলাম আৰু সৰস্বতী নদীক লৈ গঠিত হৈছিল। ইতিহাসবিদসকলে বৈদিক যুগক কেইটা ভাগত ভগাইছে? 2টা। ঋক বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগ। মহাজন পদৰ দিনত শস্যৰ ওপৰত কিমান অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল? 6 ভাগৰ 1 অংশ। প্ৰাচীন ভাৰতত কেইখন মহাজনপদ থকাৰ কথা জনা যায়? 16টা। নেক্সট আমি চাম আটাইতকৈ শক্তিশালী মহাজনপদটোৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মগধ। মগধ ৰাজ্যৰ কাষতে থকা নদীখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব গংগা নদী। তলৰ কোন ঠাই 16 মহাজনপদৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব জলদি। ইয়াৰ উত্তৰ হ'ব হস্তিনাপুৰ। কোন বৃত্তিৰ লোক মহাজনপদ সমূহত নাছিল? ইয়াৰ উত্তৰ হ'ব পেচাদাৰীসকল। কোন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল? চন্দ্ৰগুপ্ত। আৰু মগধত তেওঁৱে মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল 324 খ্ৰীষ্টাব্দ পূৰ্বত। তেওঁ হ'ল ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট। চন্দ্ৰগুপ্ত মৌৰ্যৰ মাতৃৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মুৰা। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।